তেওঁলোকে বাছি বাছি সংখ্যালঘু অধ্যুষিত এলেকাতে সংখ্যালঘু উদ্দেশিত এলেকাত কৰা নাই মিয়া মুছলমানক কৰি আছো যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা ভিজিআৰ পিজিআৰত জবৰদস্তি সোমাইছে আমাৰ মানুহটো নোসোমাই আমাৰ কৰবাত যদি বড়ো মানুহ আছে মিচিং মানুহ আছে তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য নন ট্ৰাইবেলেতো পাত্তা নাপায় গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকে সোমাব পাৰে আমাৰ মিয়া মুছলমানসকল কেনেকে সোমাব পাৰে তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছো আমিতো চৰৰ মাটিত যোৱা নাই চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই মিচিং মানুহো যোৱা নাই অসমীয়াও যোৱা নাই বঙালীও যোৱা নাই বিহাৰীও যোৱা নাই অসমৰ আধা মাটিতো তেওঁলোকৰ কাৰণে আছে চৰত গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে যোৰহাট যাব খোজে গোলাঘাট যাব খোজে কেনেকে হ'ব অসমীয়া মানুহ ক'ত থাকিব আমচু ৰেজাল্ট গৰ্মে আজি কৈছে যে আপোনালোকে যেটো উচ্ছেদ কৰি আছে উচ্ছেদৰ কাৰণে আপোনাৰ আইনৰ কাঠগড়াত থিয় কৰাব হৈ যাম থিয় কি অসুবিধা আছে স্যার বিজেপি কমিটমেন্ট আছিল স্যার কার জৰিয়তে হিন্দু বাংলাদেশী স্যার নাগৰিকত্ব দিয়াটো কিন্তু আসু এতিয়া স্যার প্ৰটেষ্ট কৰি আছে চক আসুৱে প্ৰটেষ্টটো কৰিছে আসুৱে সুপ্ৰিম কোৰ্টত কেছু দিছে গতিকে সিদ্ধান্তটো সুপ্ৰিম কোৰ্টে ল'ব গতিকে কোনোবাই আন্দোলন কৰাটো মই বাধা নিদিওঁ কিন্তু কাখন এখন আইন হয় আইন বাতিল কৰাৰ অধিকাৰ অকল সুপ্ৰিম কোৰ্টৰ থাকে অসমৰ মুখ্যমন্ত্ৰীটো নাথাকে